হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পৰিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত বেদক এৰেষ্ট কৰা কথাটো প্ৰজ্ঞাই অনুক কোৱাত অনুৰ গাটো বেয়া লাগিছিল। আৰু তেতিয়া হাস্পতাললৈ লৈ যোৱাত অনুৰ এজনী ছোৱালী জন্ম পাইছিল আৰু ডক্টৰে যে অনুক বহুত চেষ্টা কৰি বচাব নোৱাৰিলে সেই কথাটো মাকহঁতৰ আগত কোৱাত দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত অনুৰ মৃতদেহটো দেখি মাকহঁতৰ বহুত বেছি বেয়া লাগিব আৰু কান্দি থাকিব এয়া কি হৈ গ'ল বুলি কান্দি কান্দি মাকহঁত ভাঙি পৰা দেখিবলৈ পাব। আৰু বিন্দু আৰু ৰত্নই অনুৰ খবৰ ল'বলৈ গৈ অনুৰ মৃত অৱস্থাত দেখি ৰত্নহঁত আচৰিত হৈ পৰিব আৰু তেতিয়া বিন্দু আৰু ৰত্নৰ বহুত বেছি বেয়া লগা দেখিবলৈ পাব। ইফালে আকৌ বেদৰ ঘৈণীয়েক মৰা কথাটো অভিয়নৰ লগত থকা পুলিচজনে গম পাব আৰু অভিয়নৰ আগত বেদৰ ঘৈণীয়েকে যে এজনী ছোৱালী সন্তান জন্ম দি মৃত্যু হ'ল সেই কথাটো ক'ব। আৰু তেতিয়া অভিয়নৰ বেয়া লাগিব আৰু বেদক জেলৰ পৰা যাবলৈ দিয়া দেখিবলৈ পাব। ইফালে আকৌ বেদক জেলত নিয়া কথাটো দেউতাকে গম পাই চিন্তা কৰি থাকিব আৰু এতিয়া মোক কোনে চাব বুলি ভাবি থাকিব। এতিয়া বাৰু অনুভূতি যে এজনী ছোৱালী সন্তান জন্ম দি মৃত্যু হ'ল সেই কথাটো দেউতাকে গম পাব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পৰিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব।